হাই গাইজ, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ। পুনৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে হয়তো গম পাইছে যে আছাম পুলিচ ABUP মানে টোটেল ভেকেঞ্চি আহি গৈছে আৰু এপ্লাই হ'ব। তোমালোকৰ হয়তো সকলোৱে গম পাইছে যে 16 ডিচেম্বৰৰ পৰা 16 জানুৱাৰীলৈকে তোমালোকৰ এপ্লাই চলিব। ইয়াতে এপ্লাই কৰিবলৈ হ'লে ডকুমেণ্টছ কি লাগিব বা এক্সট্ৰা কিবা ডকুমেণ্টছ লাগিব নেকি, আপোনালোকক সকলোখিনি ক'ম এই ভিডিঅ'টোৰ জৰিয়তে। যদি ভিডিঅ'টো ইয়ালৈকে চাইছে এটা লাইক কৰক আৰু যিমান পাৰে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। বন্ধুসকল, এতিয়া মূল কথালৈ আহিছোঁ যে ইয়াতে এপ্লাই কৰিবলৈ হ'লে ABUP ডকুমেণ্টছ কি লাগিব। চাওক, প্ৰথমতে তোমালোকৰ এডমিট মাৰ্কশ্বিট চাৰ্টিফিকেট, মেট্ৰিকৰ এডমিট মাৰ্কশ্বিট চাৰ্টিফিকেট আৰু লগতে হাই ছেকেণ্ডাৰীৰ এডমিট মাৰ্কশ্বিট চাৰ্টিফিকেট, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড আৰু ড্ৰাইভিং লাইচেঞ্চ যদি আছে ID প্ৰুফ হিচাপত লাগিব। আৰু নেক্সট তোমালোকৰ লাগিব কাষ্ট চাৰ্টিফিকেট, মানে SC ST OBC তোমালোকৰ কাষ্ট চাৰ্টিফিকেটখন লাগিব। তাৰপিছত নেক্সট তোমালোকক লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট। হয়, মই পুনৰ কৈছোঁ, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট তোমালোকৰ লাগিব। এতিয়া অনলাইনতো বনাব পাৰি এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট। যদি বনোৱা নাই তোমালোকে বনাই ল'বা বা অনলাইন কৰি ল'বা। বহুতে বনাইছে, বহুতে জানে, আৰু যিসকলে নাজানে তোমালোকে কৈছোঁ তোমালোকে ভালদৰে বনাই ল'বা এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট। ইমানখিনি ডকুমেণ্টছ, বাকী আকৌ বিশেষ মানে বেলেগকৈ বিচৰা নাই ডকুমেণ্ট বা কম্পিউটাৰ চাৰ্টিফিকেট বা NC চাৰ্টিফিকেটটো এনেকুৱা ধৰণৰ মানে চাৰ্টিফিকেট বিচৰা নাই। আৰু এইখিনিতো কৈ দিছোঁ যে তোমালোকৰ যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আৰু কাষ্ট চাৰ্টিফিকেট এই দুখন লাগিব। বা এইখিনি ডকুমেণ্টছ মই যিমানখিনি ক'লোঁ ইমানখিনি ডকুমেণ্টছ অনলাইন কৰোঁতে লাগিব, আৰু প্লাছ তোমালোকৰ তাত ইণ্টাৰভিউ জেগাত বা ইণ্টাৰভিউ ঠাইতো তোমালোকক লাগিব। মানে এইখিনি ডকুমেণ্টছে লাগিব। গতিকে কাৰোবাৰ যদি নাই বা কাৰোবাৰ যদি কিবা ভুল হৈ আছে তোমালোকে শুদ্ধ কৰি লোৱা, এতিয়াও সময় আছে। কাৰণ অসম পুলিচৰ এপ্লাই হ'বলৈ গৈ আছে 1715টা পোষ্টৰ। তো 16 ডিচেম্বৰৰ পৰা 16 জানুৱাৰীলৈকে মানে বেছিদিন সময় নাই। তোমালোকে জল্দি ডকুমেণ্টছবোৰ তাত মানে শুদ্ধ কৰি লৈ লোৱা। ভিডিঅ'টো যদি ইয়ালৈকে চাইছে এটা লাইক কৰক আৰু যিমান পাৰে সকলো মানুহৰ শ্বেয়াৰ কৰক যাতে সকলোৱে গম পায়।